শৰীৰৰ অতিৰিক্ত ওজন যদি আপোনালোকে কমাব বিচাৰিছে তেনেহলে আজি মই আপোনালোকক মাত্ৰ 4টা এক্সাৰসাইজ দেখুৱাই দিম কোনো ধৰণৰ জিম সজুলি ব্যৱহাৰ নকৰাকে সেই এক্সাৰসাইজ কেইটা আপোনালোকে ঘৰত থাকিয়ে কৰিব পাৰিব আৰু সেই এক্সাৰসাইজ কেইটা যদি আপোনালোকে সপ্তাহত 3 বাৰ বা 2 বাৰ কৰি থাকে তেনেহলে 3 মাহৰ পৰা 4 মাহৰ ভিতৰতে আপোনালোকৰ শৰীৰৰ অতিৰিক্ত চৰ্বি কম হৈ যাব কিন্তু তাৰ লগত এটা কথা মনত ৰাখিব মই যে আগতে কৈছিলো খোৱা লোৱাৰ ধ্যান আপোনালোকে ৰাখিব লাগিব আৰু ডায়েট নকৰাকৈ কেনেকে ওজন কমাবৰ কাৰণে কেনেকুৱা ধৰণৰ খাদ্য বস্তু আমি খাব পাৰো তাৰ ওপৰত মই কেদিনমান আগতে এটা ভিডিও বনাইছিলো সেই ভিডিওটো অনুগ্ৰহ কৰি আপোনালোকে মোৰ পেজতে হওক মোৰ এইটো পেজত নাইবা মোৰ ইউটিউব চেনেলত গৈ পেলাই চাব তাত ধুনীয়াকৈ আপোনালোকে গম পাব যে সেই মানে আমি ডায়েট নকৰাকে কেনেকে আমি নিজৰ শৰীৰৰ অতিৰিক্ত ওজন কমাব পাৰো তাৰ লগতে আপোনালোকে এই এক্সাৰসাইজ কেইটা কৰি থাকিব অতি সোনকালে আপোনালোকৰ শৰীৰৰ অতিৰিক্ত ওজন কম হৈ যাব লগতে নিজকে সুস্থ ৰাখিব পাৰিব গতিকে আহক আমি এক্সাৰসাইজ কেইটা আৰম্ভ কৰো First exercise to hoise jumping jack aru jumping jack koribo karone normal ami standing position neke thiyo hoi lom aru yak ami 1 2 3 4 5 up to ami 15 to 20 repetition korim lahe lahe ei repetition kini apnaloke borhai goi thakibo eta setot ami 15 to 20 repetition korim aru teneke ami 4ta set korim মানে এটা সেটত 15 to 20 ৰিপিটিশন তাৰ পিছত আমি 30 সেকেন্ড বা 1 মিনিট সময় ৰলো আকৌ 15 to 20 ৰিপিটিশন তাৰ পিছত আকৌ 30 সেকেন্ড মান ৰলো তেনেকৈ আমি 4টা সেট কৰিম আৰু যদি আপোনালোকৰ আঁঠুৰ বিষ আছে বা কঁকালৰ বিষ আছে তেনেহলে এই এক্সাৰসাইজটো আপুনি এনেকৈ কৰিব নালাগে এই এক্সাৰসাইজটো সিম্পল একেবাৰে লাহে মানে সিম্পল ফৰ্মত কৰিব হেতু হল 1 এবাৰ ৰাইটত যাব নেক্সট আকৌ এনেকৈ গুছি আহিব নেক্সট 1 1 মানে এবাৰ ৰাইটত গল আৰু এবাৰ লেফটত আহিল হেতু হৈ যাব আপোনালোকৰ এটা ৰিপিটিশন তেনেকে ৰাইট লেফট কৰি পলে আপোনালোকে 15 to 20 ৰিপিটিশন কৰিব এটা সেটত তেনেকে 3 to 5 সেট কৰিব যি সকলৰ কঁকালৰ বিষ নাবা আঁঠুৰ বিষ আছে তেওঁলোকে এই এক্সাৰসাইজটো এনেকে কৰিব গতিকে এটো হৈ গল ফাৰ্স্ট এক্সাৰসাইজ এতিয়া হক সেকেন্ড এক্সাৰসাইজটো দেখুৱাই দিম সেকেন্ড এক্সাৰসাইজটো হৈছে স্কোৱাট এটো এক্সাৰসাইজ মই আপোনালোকক আগতে দেখুৱাইছো স্কোৱাট এক্সাৰসাইজ কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে ষ্টেণ্ডিং পজিচন ল'ব মানে আমাৰ যেটো হিপ জইন্ট আছে হিপ জইন্টৰ তলত আপোনালোকৰ ভৰিৰ পটা দুটা ৰাখিব হাতখন এনেকেও ৰাখিব পাৰে এনেকেও ৰাখিব পাৰে আপোনালোকৰ সুবিধামতে ৰাখিব ৰাখি আমাৰ যি গ্লুটস আছে গ্লুটস যিমান পাৰি আমি ব্যাকত লৈ যাম ব্যাকত লৈ গৈ পেলাই আমি তললৈকে বহিম আকৌ ওপৰলৈকে উঠিম আমি যেতিয়া তললৈকে বহিম বহা সময়খিনিত আমাৰ গ্লুটস আৰু ফ্লোৰ প্যাৰালেল থাকিব লাগিব বেছি ওপৰত নহয় বেছি তলতো নহয় প্যাৰালেল দেন আমি ওপৰলৈকে উঠিম এটা যি সকলৰ আঁঠুৰ বিষ আছে বা কঁকালৰ বিষ আছে তেওঁলোকে এনেকে কৰিব নোৱাৰিব পাৰে তেওঁলোকে সিম্পলি কি কৰিব ঘৰতে বিছনাতে হওক বা চকীতে হওক এনেকে বহি লব বহি লৈ পেলাই আমাৰ যি ভৰিৰ মাজৰ এখিনি আছে এই আঁঠুৰ পিছফালৰ এখিনি 90 ডিগ্ৰী এংগলত ৰাখি আমি জাস্ট ওপৰলৈকে উঠিম আকৌ তললৈকে নামিম এনেকে আমি এই এক্সাৰসাইজটো 3 to 5 সেটস কৰিম আৰু এটা সেটত 15 to 20 ৰিপিটিশন কৰিম যদি 15 ৰিপিটিশন কৰিবলৈ অসুবিধা হয় তেনেহলে 10 ৰিপিটিশন কৰিবলৈ হ'ব মানে কৰিলে হ'ব এটো হৈ গল সেকেন্ড এক্সাৰসাইজ এতিয়া হক 3 নম্বৰ এক্সাৰসাইজটো দেখুৱাই দিম এটো হৈছে সুইং এক্সাৰসাইজ আৰু হেতুৰ কাৰণে আপোনালোকক দৰকাৰ হ'ব দুটা পানীৰ বটল মোৰ লগত পানীৰ বটল নাই কাৰণে মই ডাম্বেল দুটা লৈছো আপোনালোকে আধা লিটাৰ পানীৰ বটলে হওক 1 লিটাৰ পানীৰ বটলে হওক এনেকে লৈ লব দুইটাকে জয়েন কৰি লব আৰু তাক ধুনিয়াকে ওপৰলৈকে লৈ যাব এনেকে পিছলৈকে নি এক্সাৰসাইজটো এনেকে কৰিব 1 2 3 4 up to 10 to 15 ৰিপিটিশন কৰিব আৰু এক্সাৰসাইজটো যেতিয়া কৰিব আপোনালোকে যেতিয়া এনেকে তললৈকে যাব গ্লুটস আপোনালোকৰ ব্যাকত থাকিব নি বেছি বেন্ড নকৰিব অকমান বেন্ড কৰিলে হল আৰু ইয়াক জাস্ট সুইং কৰিব আপোনালোকে তাৰমানে লিফট কৰিব না দাঙিব না লাগে যেটো বটলৰ ওজন থাকিব বটলৰ ওজনটোৱে সুইং কৰোতে যেতিয়া হাত দুখন আপোনালোকৰ অটোমেটিক্যালি ওপৰলৈকে লৈ যায় হেনেকুৱা হিচাপত কৰিব এটো এক্সাৰসাইজ আপোনালোকে 3 to 5 সেটস 15 to 25 ৰিপিটিশন কৰিব সো এটো হৈ গল 3 নম্বৰ এক্সাৰসাইজ এতিয়া আমি 4 নম্বৰ এক্সাৰসাইজটো কৰিম 4 নম্বৰ এক্সাৰসাইজটো হৈছে পুশ আপ কেনেকৈ কৰিব লাগে আমি সকলোৱে জানো তথাপিতো মই দেখুৱাই দিছো যদি আপোনালোকে ফুল পুশ আপ কৰিব পাৰে তেনেহলে ধুনিয়াকৈ এনেকৈ কৰিব আৰু যদি এনেকৈ ফুল পুশ আপ কৰিব নোৱাৰে আঁঠু দুটা এনেকৈ ফ্লোৰত পেলাই লব লৈ হিপস ডাউন ৰাখিব ওপৰত না ৰাখিব হিপস ডাউন ৰাখি আপুনি বডিটো তললৈকে লৈ যাব আকৌ ওপৰলৈকে লৈ আহিব আকৌ তললৈকে লৈ যাব ওপৰলৈকে লৈ আহিব যদি এনেকেও কৰিব নোৱাৰে তেনেহলে আপোনালোকে বডিটো প্ৰথমতে কমপ্লিট পেলাই দিব লাহেকে আৰু আপাৰ বডিটো উঠাই লাহেকে বডিটো উঠাই আনিব সো এটো হৈ গল পুশ আপ কৰা টেকনিক এইটো এক্সাৰসাইজও আপোনালোকে 3 to 5 সেট কৰিব আৰু এটা সেটত 10 to 20 ৰিপিটিশন কৰিব আপোনালোকৰ সুবিধা মতে আপোনালোকৰ ষ্টেমিনা মতে এটো হৈ গল 4 নম্বৰ এক্সাৰসাইজ এতিয়া মই আপোনালোকক লাষ্ট এক্সাৰসাইজটো দেখুৱাই দিম
আৰু লাষ্ট এক্সাৰসাইজটো কৰিম আমি প্ল্যাংক আমি সকলোৱে জানো কেনেকৈ কৰিব লাগে ফ্লোৰত আপোনালোকে হাত দুখন এনেকৈ ৰাখিব ভৰি দুটা এনেকৈ ৰাখিব হিপছ তলত ৰাখিব বেছি ওপৰত নহয় বেছি তলতো নহয় পেৰেলেল ফ্লোৰৰ লগত আৰু ইয়াক আপোনালোকে হোল্ড কৰিব যিমান সময় পাৰে মিনিমাম 30 সেকেন্ড হোল্ড কৰিব পাৰিলে ভাল 30 সেকেন্ডৰ ওপৰত আপোনালোকে যিমান সময় হোল্ড কৰিব পাৰে কৰিব আৰু এই প্ল্যাংক এক্সাৰসাইজটো আপোনালোকে 3 সেট কৰিব আৰু এটা সেটত মিনিমাম 30 সেকেন্ড হোল্ড কৰিবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব যিমানে অসুবিধা নহওক যিমানে কষ্ট নহওক চেষ্টা কৰিব যাতে আপোনালোকে মিনিমাম 30 সেকেন্ড হলেও হোল্ড কৰিব পাৰে গতিকে এই পাঁচটা হৈ গল ঘৰত থাকিয়ে কৰিব পৰা কোনো ধৰণৰ জিম খজুলি নোহোৱাকে মানে ওজন কমাব পৰা এক্সাৰসাইজ এই এক্সাৰসাইজ কেইটা আপোনালোকে সপ্তাহত 2 দিন বা 3 দিন কৰিব আৰু বাকি কেইদিন আপোনালোকে ওয়াকিং কৰিব কাৰণ ওয়াকিংৰ নিচিনাকে মানে খোজ কঢ়াৰ নিচিনা বেস্ট এক্সাৰসাইজ নাই ওজন কমাবৰ ক্ষেত্ৰত মানে চৰ্বি যদি কমাব খুজিছে তেনেহলে খোজ কঢ়াৰ নিচিনা বেস্ট এক্সাৰসাইজ নাই লগতে এই এক্সাৰসাইজ কেইটা ডায়াবেটিক পেশেন্টৰ কাৰণে হওক বা হাই ব্লাড প্ৰেছাৰৰ পেশেন্টৰ কাৰণে হওক খুবেই উপযোগী গতিকে এই এক্সাৰসাইজ কেইটা আপোনালোকে আজিৰে পৰা ঘৰত থাকি কৰা আৰম্ভ কৰক আৰু নিজক সুস্থ ৰাখক আজি ফিটনেস ৰিলেটেড ভিডিওটো ইমানেই নতুন ফিটনেস ৰিলেটেড ভিডিও লৈ মই অতি সোনকালে আহিম ধন্যবাদ